এতিয়া মায়া বস্তুটো কি? এই মায়া কৰণৰ উপায় এইটো কেলে কৰিব লাগে মায়া? কাৰণ ঈশ্বৰ ভগৱন্তে দেখিলে সৃষ্টি কৰিলে, ব্ৰহ্মাক আদেশ দিলে, ইন্দ্ৰিয় ব্ৰহ্মাটমি সজীৱ জগত উৰাহুৰ চৰাচত পশুগীত সকলোকে তুমি স্বজন কৰা। কাৰণ ভাগৱত আৰম্ভণিতে কি আছে? নমো জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা দিয়ে বহে ব্ৰহ্মা হৰিহৰ। ব্ৰহ্মা হৰি আৰু হৰ তিনিজনে আজ্ঞা বহন কৰিছে। এতিয়া ব্ৰহ্মা কি আজ্ঞা কৰিলে? সৃষ্টিৰ আজ্ঞা কৰিলে, চবকে কৰিলে। আৰু বিষ্ণু কি আজ্ঞা কৰিলে? মূৰৰ নিজৰ অংশ তুমি বিষ্ণু বৰ্ণ মানি থাকিবা, হঠাৎ তুমি জগতকে পালি। তেওঁ পালনৰ দায়িত্বটো দিলে। আৰু ৰুদ্ৰ কি দিলে? সংহাৰৰ দায়িত্বটো দিলে। শংকৰ তুমি মুহুৰ আদেশ তমুগুণৰ ৰূপে কৰা সৃষ্টি লিখি, অৰ্থাৎ সৃষ্টি সংহাৰ কৰা। তিনিজনে এই দায়িত্ব দিলে। এই তিনিজনে কি কৰিছে? সেই দায়িত্ব পালন কৰি ব্ৰহ্মাই পালন কৰি মানে সৃষ্টি কৰি আছে। কিন্তু কৰিলেহে কৰিলে। প্ৰথমতে ব্ৰহ্মাই কি কৰিলে? জীৱবিলাক সৃষ্টি কৰিলে, মনুষ্যকে আদি কৰি জীৱবিলাক সৃষ্টি কৰিলে। কৰাতে কিন্তু একোৱে নাই, হেৰি হয়, নেখায়, নেমাতে, নলৰে, নচৰে, সৃষ্টি কৰি মূৰ্তি হাতি থৈছে, একো নাই, একো নকৰে। তেতিয়াই তেওঁ ব্ৰহ্মাই ভাবিলে যে কথাটো কি? সৃষ্টি কৰিলে কৰো, মই সৃষ্টি কৰিলোঁ, কৰাৰ পাছত কি গতি হ'ল? একো নহয়। তেতিয়া ঈশ্বৰৰ ওচৰত আকৌ ভগৱন্তই অমৃত দৃষ্টি এপাক চাই দিলে, সকলো তেতিয়া চেতনা লাভ কৰিলে। তাৰমানে এই শক্তিটো আমাৰ অন্তৰত সোমাই গ'ল। শক্তিটো আমাক চেতন কৰি দিলে। চেতন কৰি দিয়াৰ লগে লগে প্ৰত্যেকে ব্ৰহ্মাক ধৰিলে, হেঁচা মাৰি ধৰিলে যে আমাক কিয় সৃষ্টি কৰিলা, আমাৰ দায়িত্ব কি, কৰ্তব্য কি, বাসস্থান ক'ত, আমাৰ কৰ্তব্য কি, আমাৰ বা বস্ত্ৰ ইত্যাদি কি, এখন হেঁচা মাৰি ধৰিলে। পিছে সেইখিনি ক'ব নোৱাৰি, সেইখিনি ব্যৱস্থাখিনি ঈশ্বৰে কৰিলে। বা যেনেকৈ নহওক, এতিয়া কথা হ'ল কি, তাৰপাছত ব্ৰহ্মাই সেইখিনিহে সৃষ্টি কৰিলে। তাৰ পৰা কোনো ভাল সৃষ্টি নহ'লে। তাৰপাছত সনাতন নাৰদ আদি এই মুনিবিলাক পুত্ৰবিলাক সৃষ্টি কৰিলে। কিন্তু দেখিব কি দেখিব? সেইবিলাকৰ সনাতনে সংসাৰ নকৰি আকৌ সৃষ্টি নকৰা তেওঁলোক গুচি গ'ল। নাৰদ সেইটো দায়িত্ব নল'লে। তেতিয়া ঈশ্বৰ ভগৱন্তে দেখিলে যে এটা মায়া এওঁলোকৰ লগত মায়াটো ভালকৈ লগাই নিদিবলৈ হ'লে সৃষ্টি কেতিয়াও নহয়। তাৰমানে আমাৰ মায়া এটা আছে, মায়াটোৰ কাৰণে সৃষ্টি হয়। সেইকাৰণে বিয়া পাতোঁ, আমি সংসাৰ পাতোঁ, আমি ঘৰ দুৱাৰ সাজোঁ বা আমাৰ কৰ্তব্যখিনি কৰোঁ, এইটো মায়াৰ দ্বাৰা হৈছে। এতিয়া ভগৱন্তে কি কৰিলে? মহামায়াক সৃষ্টি কৰি লৈ তাৰপিছত সৃষ্টি কৰিছে। এনেকৈ এই মায়া সৃষ্টি কৰে। এতিয়া মায়ানো কি? চমুকে ক'বলৈ গ'লে অবস্তুকৰ দেখাওয়াই বস্তুক আৱৰি আহিছোঁ মোহৰ মায়া জানা নিষ্ঠ কৰি। অবস্তুকে বস্তু দেখোঁ, বস্তুটোকে অবস্তু দেখোঁ, সত্যটোকে অসত্য দেখোঁ, অসত্যটোকে সত্য দেখোঁ, ধৰ্মটোকে অধৰ্ম দেখোঁ, অধৰ্মটোকে ধৰ্ম কৰোঁ দেখোঁ। এইটো তাৰ ওপৰত মায়া আছে। অৰ্থাৎ এইটো হ'ল মায়া, এইটোৱে মায়া। গতিকে এই মায়াটো কেনেকৈ সৃষ্টি? এই মায়াটো ঘুমাই থাকি এনেকুৱা এটা সুন্দৰ হৈছে যে এই পলুবিলাকে কি কৰিছে? নিজৰ মুখৰ পৰা সূতা উলিয়াই পলুবিলাকে নিজে বন্ধ হৈ গুচি গৈছে। নিজে এটা চেষ্টা কৰিব লগা হৈছে। আমিও মনুষ্যবিলাক সেইবোৰে কৰোঁ। আমি তেনেকুৱা উদাহৰণস্বৰূপে ধৰি লওঁ যে মোৰ ল'ৰা এটা আছে, ছোৱালী এজনী আছে। মোৰ যদি ছোৱালীজনী ল'ৰাটোক যদি চাকৰি দিব পাৰোঁ, সেই কাম দায়িত্ব শেষ হয়। আমি তেনেকুৱা হয়, ব্যৱস্থা কৰি চাকৰি এটাও দিয়ালোঁ, তেওঁক দিলে চাকৰি এটা ঈশ্বৰ। তাৰপাছত চিন্তা কৰোঁ যে ইয়াক বিয়াখন পাতি দিবলৈ হ'লে পাৰিলে মই দায়িত্ব শেষ। তাৰপিছত বিয়াও পাতি দিলোঁ। তাৰপিছত আৰু এটা আহি থাকিলে তেনেকৈ। তাৰমানে নিজে এইবিলাক বঢ়াই গৈ নিজে বধ গৈ আছে। এইবিলাক মায়া কৰোঁ। এই মায়া কেনেকৈ কৰিব পাৰোঁ, এই কথাটোকে মানে নিমিল যায় সুধিছিলে আৰু তাৰ উত্তৰটো দিছে। উত্তৰটো ইয়াত পঢ়লৈ আহিছোঁ আমি যে ৰাজাও জানিলা কৃষ্ণ সদায় আমাৰ কুচিয়া কথা পাতে পবিত্ৰ নিবাস। ৰজাই জানে, ৰজা মানে নিমিল যায়, নিমিল যায় গম পালে। ৰাজায়ো জানিলা শীঘ্ৰ মায়া আমাৰ ৰুচিৰন্ত কথা আছে পবিত্ৰ নিবাস। ৰজাই
প্ৰণিপাত জনাই এই লিখিসকলক সুধিছে, শুনা হিত হ'ব আমি পঢ়িলো নিশ্চয়, শুনিয়া মায়াৰ কথা জানো মোৰ মহান ভয়। অৰ্থাৎ মায়াৰ কথা শুনি খুব ভয় লাগিছে। আগতে এই মায়া কি হ'ল, মায়াটো সৃষ্টি হৈছিলে, এই কথাটোকে সুধিছে যে মায়া কি, যিটো কথা ক'লা মায়া বৰ্ণক আগতে দিলে, গতিকে অন্তত ভয় লাগিছে অলপ। মায়া কথা শুনি ভয় লাগিছে। সেইকাৰণে এই মায়া কৰণৰ উপায়টো তেখেতসকলে সুধিছে, বিষয় আৰু বিকলৰ উদ্দেশ্য কথা কি, ৰাতি দিনে গৃহ কুটুম্বত মাত্ৰ আছিল। সদায় দিনে ৰাতে গৃহ কুটুম্বতে আমি মানে ব্যস্ত আছোঁ। কিন্তু মনুষ্য জীৱনৰ লক্ষ্য কি, তাৰ পৰা আমাক আঁতৰাই দিছে মায়াটো। মনুষ্য জীৱনৰ লক্ষ্য কি, মনুষ্য জীৱনৰ হ'ল শৰীৰৰ হেৰালকৃত কেৱল মনুষ্য মানুহ জানি পুৰা হৰি গুণ গায়। শ্ৰৱণ কীৰ্তনে শৰীৰৰ চৰণে ভজিলো হৰিচৰণ, মনুষ্য সংসাৰৰ এই মাত্ৰ জানো নিজ প্ৰয়োজন। কাৰণ অন্য জীৱই নোৱাৰা কাম এটা মনুষ্য জীৱনত পাইছোঁ। গতিকে মনুষ্যবিলাকক পঞ্চমুখী জীৱ হিচাপে সৃষ্টি কৰিলে ভগৱানে। অন্যবিলাক জীৱক কিন্তু পঞ্চমুখ নাই, তাৰমানে মনুষ্যবিলাককে পাইছে। গতিকে এটা কাম বেছি, সেইটো কাম কি, মনুষ্যই এতিয়া চবে ভাবক আমি আহি ক'ত আছোঁ, আমি আহিয়ে একদম বৈকুণ্ঠৰ দুৱাৰদলিত আছোঁ। মাত্ৰ দুৱাৰমুল বাকী আছে, বৈকুণ্ঠলৈ পাৰ হ'ব লাগে, মাত্ৰ দুৱাৰমুল আছে, বাকী আমি বৈকুণ্ঠৰ দুৱাৰদলিত আছোঁ। মনুষ্য 84 লক্ষ জন্ম পাৰ হৈ আহি মনুষ্য জন্ম পাইছোঁ আৰু বৈকুণ্ঠৰ দুৱাৰদলিত আছোঁ। মাত্ৰ দুৱাৰমুল আছে, পাৰ হৈ দিবলৈ বৈকুণ্ঠলৈ। অৰ্থাৎ দুৱাৰমুল মানে কি, এই দুৱাৰমুল মানে সেই যে কৃষ্ণ পানীটোৱে জপোতাই দুৱাৰমুল এটা নাছিলে, দুৱাৰমুলে নাতে। প্ৰথমৰ পৰা ৰছী যোৰা দিয়ে আছে, যোৰা দিয়ে আছে, যোৰা দিয়া ৰছীবোৰ ক'লৈ যায়, খালি যোৰা দিওঁতে প্ৰথমে দুৱাৰমুলে নাছিলে, দুৱাৰমুলে নাতে দুৱাৰমুলে নাতে, কাৰণ যোৰা দিয়া ৰছীবোৰ ক'লৈ। তাৰমানে বসুদাই কৃষ্ণক কিহে বান্ধিব লৈছে, কৃষ্ণই প্ৰথমতে আসনৰ ৰছীডাল বান্ধিব লৈছিলে। কেলে ইমান উৎপাত কৰক, বান্ধিব আসনৰ ৰছীডাল, আসনৰ ৰছীডাল বান্ধিব নোৱাৰি দেখিলে তেতিয়া মাতৃসুলভ ৰছীডাল যোৰা দিয়ে। শুন মোবাইলটো একো নকওঁ, এনেকৈ বুলি মাতৃসুলভ ৰছীডাল যোৰা দিয়ে, কামত নাহিলে। তাৰপাছত আকৌ বাৎসল্য প্ৰেমৰ ৰছীডাল যোৰা দিলে, কামত একো নাহিলে। তাৰমানে এইবোৰ জৰিয়ে কামত ঈশ্বৰ বান্ধিব নোৱাৰে। ঈশ্বৰ কিহে বান্ধিব পাৰিব, ঈশ্বৰ বান্ধিবলৈ হ'লে মাত্ৰ শ্ৰৱণ কীৰ্তন হে বান্ধিব পাৰিব। কাৰণ গুণৰ ঈশ্বৰৰ গুণৰ লোভীয়া ঈশ্বৰে গুণতহে বান্ধ খাই থাকে। সেইকাৰণে দুটা বস্তু আছে, শ্ৰৱণ আৰু কীৰ্তন। ঈশ্বৰ ভগৱন্তৰ গুণৰ শ্ৰৱণ কীৰ্তন কৰি একান্ত ভকত হ'লে নিৰ্গুণ কৃষ্ণৰ গুণ, গাঁৱে হ'লে বকীয়া কথা, বৈকুণ্ঠকো কৰি হৰি যোগীৰ হৃদয় থাকা হাৰি সাক্ষাৎ ভকত মানি গৈছে। ভকতৰ হিয়াই এৰি যাগতে নোৱাৰে হৰি, লগাই থৈছে নাম প্ৰেমৰ হৰি। ভগৱন্তৰ সেই ভকতৰ গুণ নাম, ভকতে গোৱা গুণ নামৰ জৰিয়েহে তেওঁক বান্ধিব পাৰে। গতিকে দুৱাৰমুলে নথওঁতে বসুদাই তেতিয়ালৈকে শ্ৰৱণ কীৰ্তন নাই, শ্ৰৱণ কীৰ্তনটো তেওঁ হোৱা নাই। তেওঁ শাসনৰ জৰি, মাতৃসুলভ জৰি, বাৎসল্য প্ৰেমৰ জৰি ইত্যাদি জৰিয়ে তেওঁক বান্ধিব নোৱাৰে। গতিকে আমি মনুষ্য আহি আছোঁ, মাত্ৰ সেই দুৱাৰমুল বাকী আছে, বাকীবিলাক অন্য জীৱনলৈ কাম কৰি আছোঁ, একেই কৰিছোঁ, একেধৰণে জন্ম হৈছোঁ, একেধৰণে আমি জীৱন পালন কৰিছোঁ, একেধৰণে বসবাস কৰিছোঁ আৰু নিজৰ জাতি কুটুম্বক ৰক্ষা কৰি আছোঁ, একেই কাম। কিন্তু আমি দুটা বস্তু বেছি পাইছোঁ, ঈশ্বৰ ভগৱন্তৰ শ্ৰৱণ কীৰ্তন, আনকি আমাৰ শৰণ ভজন বুলিও কয়, শৰণ ভজন হয়। মনুষ্য জীৱনতে শৰণ ভজন আছে, মনুষ্য জীৱনতে ভক্তি আছে, মনুষ্য জীৱনতে শ্ৰৱণ কীৰ্তন আছে। গতিকে কেৱল শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰ ভগৱন্তৰ ওচৰলৈ লাহেকৈ পাৰ হৈ গুচি যাব লাগে, মনুষ্য জীৱনৰ লক্ষ্য। কিন্তু সেইটো কি কৰাইছে, আমাক পাহৰাই পেলাইছে, মায়াক কৰি দিওঁ। ঈশ্বৰ ভগৱন্তে আমাক মায়াৰ এই সংসাৰখন দিয়ে, এই সংসাৰখনলৈ আহি তেওঁক আমি পাহৰি দিওঁ। তাৰমানে এনেকুৱা হয়, তোমাৰহে অংশ আমি য'ত দিব লাগে, ঈশ্বৰৰ অংশ আমি জীৱ, ঈশ্বৰৰ পৰা আহিছোঁ। আমি এতিয়া সকলোবিলাকো এখন ঘৰৰ পৰা আহি ইয়াত অনুষ্ঠান কৰিলোঁ, ভাওনা চাইটো প্ৰত্যেকটো ঘৰলৈ গুচি যাব লাগিব। আৰু ঘৰলৈ গুচি যাবলৈ হ'লে আমাৰ বাটটোৰ ৰাস্তাটো মনত ৰাখিব লাগিব। কিন্তু
যদি ৰাস্তাটো পাহৰি যাওঁ মই যাব লাগে এই জাবৰ ফালে গুচি গ'লোগৈ এই নগাবাটৰ ফালে কোনোবা ফালে গুচি গ'লোঁ ৰাস্তাটো হেৰাই গ'লোঁ তাৰপাছত আকৌ আৰু এটা বেমাৰ আছে বুজিলে এইটো কি বুলি কয় পলুৱাই পোৱা বেমাৰটো আপোনাৰ সি ঘূৰি ঘূৰি একেডোখৰ জেগাতে ওলায় আমাকো সেই পলুৱাই পাব যদি আমি ঈশ্বৰৰ ওচৰলৈ যাবলৈ ঈশ্বৰৰ পৰাহে আহিছোঁ বৈকুণ্ঠৰ পৰা আহিব শুদ্ধ দিব চিনি ধৰা শুদ্ধ দিব ভকতি ভাল যায় কাৰণ জীৱটো কি শুদ্ধ বস্তু পৰমাত্মাৰ পৰা আহিছে গতিকে শুদ্ধ জীৱটো আহি ইয়াত কি কৰিলোঁ পলুৱাই পাই গ'লোঁ পলুৱাই পালোঁ মানে সেই ঈশ্বৰৰ ওচৰত আকৌ ঘূৰি যাব নোৱাৰা হ'ল আমি প্ৰায় ল'ৰা ছোৱালীবিলাকক কওঁ যে তোমালোক ক'ৰবালৈ যাবলৈ লৈছা ক'ৰবাত দূৰণিত শিক্ষা ল'বৰ কাৰণে যাব খুজিছা পিতৃ মাতৃক সেৱা এটা কৰিবা বোলে কৰিলেনে বোলে কৰিলোঁ পিতৃয়ে তোমাৰ মূৰৰ হাত দি আশীৰ্বাদটো দিলে বোলে দিলে তো কি বুলি দিলে তোমাৰ মনত আশীৰ্বাদটো বোলে যোৱা বোপা তুমি তোমাৰ উদ্দেশ্যৰে তুমি বাহিৰত যোৱা বেলেগলৈ পঠাইছে যেনিবা তুমি নিজৰ কামটো সাৱধানে পালন কৰা উচ্চ শিক্ষা লোৱাকৈ বা চাকৰি কৰাকৈ আকৌ তোমাৰ কামটো হেৰি কৰে ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিবা যোৱা এই আশীৰ্বাদটো কি পঠাইছে ঈশ্বৰৰ আমাক পঠাইছে এইটো যে আমি ঈশ্বৰক কৈছিলোঁ যে প্ৰভু সেৱাটো জনাইছোঁ তুমি সৰ্বত্ৰ ব্যাপক্ত হৈ আছা এইখন সংসাৰলৈ তুমি আহিছোঁ ঈশ্বৰে আমাক মূৰত হাত দি পঠাই দিছে বোলে যোৱা বোপা তুমি সংসাৰলৈ যোৱা সংসাৰৰ দায়িত্ব শেষ হৈ আকৌ ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিবা তাৰমানে ঈশ্বৰে আমাক মাতিছিল কিন্তু ইয়াত আহি পাহৰি পাহৰি মায়াত ভুল কৰি পেলাই আমি কি হৈছে আকৌ জনম আকৌ মৃত্যু হৈছে ঘূৰি তাৰমানে এইকেইটা কৈছে ক'ব আহিব একেডোখৰ জেগাতে ওলায় মৰে মৰি আকৌ দিয়ে যিয়ে আকৌ মৰে তাৰমানে মৃত্যু আৰু জন্ম মৃত্যু চকৰিটোৰ পৰা এৰি যোৱা নাই আমি এৰাই যাব পৰা নাই তাৰমানে জন্ম হ'লে মৃত্যু আছে এইটো নিশ্চিত সৃষ্টি আছে মাত্ৰেই ধ্বংস আছে জন্ম হ'লে মৃত্যু আছেই আকৌ মৃত্যু হ'লে জন্ম আছে মৃত্যু হ'লে জন্ম আছেই গতিকে এনেকৈ যে অনবৰত চক্ৰটো ঘূৰি ফুৰাৰ কাৰণে কি হৈছে আমি সেই নতুনলৈ যাব পৰা নাই পটককৈ আমি যাব পৰা নাই সেইকাৰণে আমি জয়দান প্ৰাৰ্থনা কৰিছোঁ সকলোৱে অকণমান হ'লেও সদা সৰ্বদা ঈশ্বৰৰ নাম লৈ শ্ৰৱণ কীৰ্তন কৰি আকৌ আমি আগত ঘৰৰ ল'ৰা যেনেকৈ ঈশ্বৰে কৈছিলে তালৈ ঘূৰি যাব পাৰোঁ ভকত বৈষ্ণৱৰ তালৈ যাতে ঘূৰি যাব পাৰোঁ এইটোৱে ব্যৱস্থা নাই আজি এই সেৱকী বাপদাদে এইটো ব্যৱস্থা কি কৰিছে কিয় কৰিছে ঈশ্বৰ ভকতিৰ কাৰণে কৰিছে সুন্দৰ ভকতি কৰিছে আজি বাপদাদে এইটো নকৰা হ'লে আমি ইমানখিনি ভকত পৰস্পৰ নেদেখিলোহেঁতেন পৰস্পৰ সেৱাটি কৰিবলৈ নাপালোহেঁতেন ধন্যবাদ তেখেতৰ কি মানুহ তেখেতৰ ভগৱান গৈছে আমি অকণমান ঈশ্বৰৰ কথা শুনি আছোঁ নাম গাইছোঁ ভাগৱত কৰিছোঁ আমাৰ পুণ্য নাই হোৱা নেকি হৈছে গতিকে আমাৰহে বেছি পুণ্য হ'লে গতিকে এই পুণ্য কি কৰিব লাগিব এই কথা ওলাইছে কৈছোঁ আমি দুটা বস্তু লৈ আহিছোঁ দেই বাপচত আমি এটা দেহটো লৈ জন্ম লৈ হৈছোঁ আৰু এটা বস্তু আমাৰ আছে সেইটো হৈছে অন্তৰ এখন লৈ আহিছোঁ অন্তৰখন কিন্তু একদম নিকা জন্ম হোৱাৰ পাছতে দেহটো কিন্তু লেতেৰা হৈ আহে আৰু তাকে আয়ে বা ধায়ে ঘৰে পৰিষ্কাৰ কৰি দিয়ে কিন্তু আমি ভিতৰত এখন অন্তৰ লৈ আহিছোঁ একদম পৰিষ্কাৰ তাতে এটা ভাণ্ডাৰ আছে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে মাজে হয় ভঁৰাল এটা দি পঠাইছে আমাক কিন্তু ভঁৰালটো খালী হৈ আহিছে তাৰ পৰা ভৰ্তি নাই হোৱা দেই মোৰ উপায় এটা বৰ ডাঙৰ মেটমৰা ভঁৰাল আঁকি থৈছে কিন্তু মই যেতিয়া দৰকাৰ হয় কাতিমহীয়া আকাল বুলি কথা আছিলে আজিকালি কমি গৈছে বাৰু সেই কাতিমহীয়া আকালত ভঁৰালটোৰ পৰা শস্য আনিবলৈ গ'লে কি হ'ব তাৰমানে মই শাওণমহীয়া আহাৰমহীয়া খেতি কৰি ভঁৰালটো ভৰাই থোৱা নাই সেই খালী ভঁৰালটো লোৱা আকৌ বিচাৰি গৈ বস্তা লৈ গ'লে আকৌ থাকিব নহ'ব গতিকে আমাৰ হিয়াৰ মাজৰ ভঁৰালটো খালী হৈ আহিছে এনেকৈ ক্ষেত্ৰস্থানত খেতি কৰি নামৰ ভঁৰালটো নামে ভৰ্তি কৰি দিব লাগে আৰু যেতিয়া ভৰ্তি হৈ থাকিব তেতিয়াহে মুখে মাজৰ হয় আৰু হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে মাজৰ হয় হিয়াৰ মাজত তাতে নামৰ ভাণ্ডাৰটোত নামেই নাই মুখত ক'ৰ পৰা আহিব সেইটোকে ভাগৱতে কৈছে জন্মে কৰি আছে পকৰ ওপৰত বৰ আজোৰতে নাহে নাম তাহাৰ মুখত তাৰ মুখত আজুৰি থাকিলেও নাম নোলায় আৰু নাহে কাৰণ ভঁৰালত নাম নাই গতিকে আমি ভঁৰালত নাম ভৰাব লাগিব এনেকুৱা ক্ষেত্ৰস্থান এইখন এখন আমি সুন্দৰ ক্ষেত্ৰস্থান আছে দুই পাৰ নগৈ ক্ষেত্ৰস্থানে আজি ক্ষেত্ৰস্থানলৈ আহিলোঁ
এই ক্ষেত্ৰস্থানত আমি এই নাম বস্তু এই ভাগৱত গীতাত নামৰ ভাগত ভৰাব লাগিব। তেতিয়া যেতিয়া আহিব ঠিক তেনেকৈ নাৰায়ণৰ ভঁৰালটোৰ নাম বস্তু আছিলে কাৰণে এই নাৰায়ণ মহাপ্ৰভুৱে মৃত্যুৰ সময়ত অৰ্থাৎ জন্মটোতে ধৰোঁতে নাৰায়ণজীৰ পথে আহিব মুখত আহিব। সেইটো আমাৰ পূৰ্বজন্মৰ পুণ্যৰ ফল বুলি কওঁ, পুণ্যৰ ফল বুলি কওঁ। হয়তো পূৰ্বজন্মৰ পুণ্য থক থাকিলেতো ভালেই, নাথাকিলেও এজনত আমি সেই নামৰ ভালে দৰকাৰ হ'লে সবকে মুখেদি নাম ওলাই আহিব, সেই নামে আমাক বচাব। এতিয়া যেই নহওক, এতিয়া যে এই মায়াৰ বজাৰখন কৰিছোঁ, এই মায়াটো কাৰ লগত তুলনা কৰে? এতিয়া ধৰি লওক মায়া, আমি যে কওঁ মায়াজাল হয়, জালৰ নিচিনা কৰে। এটা সুন্দৰ উদাহৰণ আছে, আমাৰ বাপসকলে প্ৰায় কৈ থাকে বাৰিষা বাৰসকলে যে মায়াজালত আমি পৰি যাম নহয়। যেনেকৈ ধৰি লওক এজন জালুৱৈ মাছ মাৰিবলৈ গৈছে, মাছ মাৰিবলৈ গৈ পেলাই তেওঁ পানীত নামিছে আৰু জালখন হাতত পৰিছে পানীত মাৰিবলৈ। এতিয়া মাছকেইটা দেখিলেতো জাল মাৰিব এতিয়া, বা ইহঁতি ভয় খালে, সিহঁতি আঁতৰি গুচি গ'ল, পলাবলৈ গুচি গ'ল, মাছখিনি আঁতৰি গুচি গ'ল। গুচি গ'লে জালুৱৈজনে কি কৰে? জালখন দলি মাৰি দিয়ে, আঁতৰলৈ দলি মাৰি দিয়ে, আৰু আঁতৰত থকা মাছকেইটাই জালখন পৰে। কিন্তু যিকেইটা মাছ আহি জালুৱৈটো ভৰিৰ ওচৰত ঘূৰি ফুৰে, সেইকেইটা মাছৰ জালত কাণ্ড কৰিবলৈ জালত নোৱাৰে। সেইকেইটা কাম জালুৱৈজনী জনৰ আঁতৰলৈ গুচি যোৱা নাই, তেওঁ ঘৰলৈ আহিছে। সেইকাৰণে কৈছে যে মায়াৰ জালখন যি তৈয়াৰ কৰিলে মাৰি দিছে, সেইজন ঈশ্বৰ ভগৱন্তৰ চৰণতা এটা তোমাৰ মায়াই হৰি কপট গুণক ধৰি মুহি আছে আমাক অমূলি বিচাৰিব মায়া স্বামী তোমাৰ চৰণে আমি ভজিলো জয় জয় বুলি। সিধা তেওঁৰ চৰণলৈ গুচি যাওক, তেওঁৰ চৰণলৈ গুচি যাওক, মায়ে জালে নাপায়। কিন্তু কেনেবাকৈ যদি পলাবলৈ বিচাৰিছে, আঁতৰি পলাবলৈ বিচাৰে, পটককৈ জাল কৰি যাব পাৰে। এটা সুন্দৰ উদাহৰণ দিছোঁ, আমাৰ বাচ্চাই হ'বলৈ দি দিয়ে। ঠিক তেনেকৈ মায়া জালখন কিহৰ লগত তুলনা কৰিছে? মকৰা জালখনৰ লগত তুলনা কৰা হৈছে। মকৰাই জালখন বনায়, কিহে বনায়? নিজৰ মুখৰ পৰা সূতা উলিয়াই বনায়। আৰু কেলে বনায়? তাত কীট পতংগ লাগিবৰ কাৰণে বনায়। আৰু মকৰাটো কোনোবা এচুকত বহি চুপ হৈ থাকে, কীট পতংগ পৰিলে পটকৈ মকৰাটোৱে আহি তাক মেৰাই ধৰি তাৰপিছত তাৰ আহাৰ হয়, মকৰাটোৰ আহাৰ হয়। ঠিক তেনেকৈ মায়া জালখন পাতি ধৰি দিলে মকৰাটো, কিন্তু যি যায় তাক যি লাগি ধৰে, কিন্তু মকৰাটো তাত আকৌ অভাৱে গুচি গ'ল। মকৰা লাগি নধৰে, ধৰে জানো? নধৰে, কিন্তু সি দুখৰ লাগি গ'ল। ঠিক তেনেকৈ ঈশ্বৰৰ জাল, আমাৰ মায়াৰ জালখন নিজে ঈশ্বৰে তৈয়াৰ কৰিছে। ঈশ্বৰক কিন্তু সেইখন জালে নেপায়, ঈশ্বৰ সেইখন জাল লাগি নধৰে, বৰঞ্চ লাগি ধৰে আমাৰ নিচিনা সামান্য প্ৰাণীবিলাক লাগি ধৰে। এতিয়া সেই জালখনৰ ওপৰত বগাই দিবলৈ হ'লে আমি কি কৰিব লাগিব? ঈশ্বৰ সেই মকৰাটোৱে যিটো পতংগ, মকৰাটো পিঠি টুকিলত সি ঘূৰি দিব পাৰিব, তাত জালখনৰ ঠাই নাপায়। তাৰমানে গতিকে মকৰাটো যেনেকৈ যিটো মানে পতংগ যায়, তাক তেনেকৈ এবাৰ আমি ঈশ্বৰ লাগিব। এটা সুন্দৰ উদাহৰণ, মায়া জাল বুলি কয়, মায়া হত্যা বুলি কয়। হয়, মায়া হত্যাও কিন্তু এটা কাম কৰিব, ৰাতিপুৱা যেনিবা ধৰক আমি হত্যাখন এৰিবলৈ বিচৰা নাই, আমি বিচৰা নাই, কিন্তু হত্যাখনেতো ধৰি থকা নাই, আমিহে হত্যাখন এৰিবলৈ বিচৰা নাই। কিন্তু মায়াৰো ঠিক তেনেকুৱা বস্তু, আমি মায়াটোৰ পৰা আঁতৰি যাবলৈ বিচৰা নাই। এই আঁতৰি যাবলৈ তাৰ বিচৰাৰ উপায় এটা এয়া আমাৰ সিদ্ধ বুলি মানে নিমিৰ ৰজাই সিদ্ধসকলক সুধিছে, তাৰ উত্তৰ দিছে। যদ্যপি প্ৰথমে পাইলা কৰণৰ উপায় তথাপি কুসন্ত কোনো নিমিলাই। তাৰমানে মায়া কেনেকৈ কৰিব লাগে, এই বহুতো ধৰক পাৰ হৈ যাব লাগে মায়াকৰণ কৰি। যদিও উপায়টো পাইছিলে, কিন্তু তথাপি ঘূৰাই হৈছে। তাৰমানে প্ৰথমে কোৱাবিলাক উপায় অকণমান জটিল আছিল, ক্ৰমান্বয়ে সুধি গৈ আছে, তাৰপিছত একটা সহজ উপায় এটা দিয়ে, মায়াকৰণ কৰিবৰ কাৰণে। সেইকাৰণে মানে সুধি গৈ আছে। আনো বা উপায় আছে মায়াৰ কাৰত কাষ লাগি বাক লাগি কুসন্ত সিদ্ধ অনেক প্ৰবন্ধে যে কুঁহিলে যদ্যপি প্ৰথমে পাইলা কରଣ উপায়
তথাপি কুসন্ত কোনো নিমিলায় আনো বা উপায় আছে মায়াৰ তাৰক তাক জানিবাক লাগি কুসন্ত হৃদক অনেক পবন দেখিতে মনে গুণি চাইলা ভগতি বিনাই অন্য উপায় নপাইলা অনেক প্রকারে দঢ়াই চিত্ত একান্ত দিলে কৰা যাক পাছে প্ৰভু সিদ্ধান্ত প্ৰভু দিয়ে তাৰমানে এই নজনৰ ভিতৰত এক প্ৰবুদ্ধ বুলি কোৱা জনো এজন মানে তাৰ সেই নজনৰ ভিতৰত কোনো তেখেতে উত্তৰটো দিছে। প্ৰভুৱে ইয়াত এটা কথা পাইছে তাৰমানে একদম খাটাং নিশ্চিত কৰি দিছে যে ভকতি বিনাই অন্য উপায় নাপায়। তাৰমানে ভগৱন্তক ভক্তি কৰাৰ বাদে অন্য উপায় নাই। মানে বিশ্বত এনে এটা জীৱ নাই যিটো মায়াৰ আবদ্ধ হৈ নাই। ব্ৰহ্মা আদি কৰি যত জীৱ ৰাম মায়া সজ্জাৰ মাজে আচৰা উন্নতি যায়। ব্ৰহ্মাকে আদি কৰি সকলো জীৱ সেই মায়া সজ্জাৰ ফলত উন্নতি দিয়ে। কেৱল মায়াৰ অধিকাৰী কোন? কেৱল ঈশ্বৰ কৃষ্ণ। গতিকে সেই কৃষ্ণ ঈশ্বৰ ভক্তি কৰাৰ বাদে আৰু অন্য উপায় মায়াত অন্য উপায় নাই। সেইটো কিন্তু নিশ্চিত এই কথাটোতে প্ৰভুদ্বয়ে ক'লে। প্ৰভুদ্বয় নামৰ এই নৱবৃদ্ধৰ এজন শিষ্যসকলৰ ভিতৰত এজন তেখেতে কৈছে দেই। তাৰপিছত কি কৈছে মায়াৰ তৰণ উপায় মুনিও সম্প্ৰতি উপজাবে প্ৰথমে সবাতো বিৰকতি দেখি শুনি মানে ইটো জগত যতে মায়াৰ ৰচনা দানা হৈমে তাতক দুখ দূৰ যাইবে সুখ হৈবে বুলি মনে কৰ্ম আৰম্ভ কৰে মহামূঢ়জনে দুখকে মিলাৱে সুখ নাহি কিঞ্চিত দেখিবা কৰ্মৰ ফল খেল বিপৰীত। মায়াত আবদ্ধ হৈ আমি কিছুমান কাম কৰোঁ যিবিলাক আমাৰ দুখ দূৰ কৰিবৰ কাৰণে অৰ্থাৎ শান্তি পাবৰ কাৰণে। গোটেই মনুষ্যবিলাক কি বিচাৰে? সিহঁতে শান্তি লাগে, সুখ লাগে। সুখ বুলি মানুহবলীয়া গোটেই সুখ বিচাৰতে পায় সংসাৰত দুখৰ কৰি দিওঁ। সদায় সুখ বিচাৰে, আনন্দ লাগে, শান্তি লাগে। কিন্তু সেইটোকে বিচাৰি ফুৰোঁতে আমি কি কৰোঁ? মানে দুখৰ কৰি দুখ পাওঁ, আমি অশান্তিতে ভুগিব লগা হয়। সেইকাৰণে কৈছে যে দুখৰ কৰি দুখ ভুগিব লাগে। ইয়াত বহুত কিছুমান কাহিনীও কিছুমান আছে। গতিকে এইবিলাক কি হয়? কিন্তু ইয়াত ডাঙৰ কথাটো কৈছে যে নিকৰাস্ত্ৰবিলাক সদায় কৰ্মৰ বিৰোধী। এইটো একদম নিশ্চিত কথা, কৰ্মকাণ্ডৰ বিৰোধী। আমি সুখ পাবৰ কাৰণে কি কৰোঁ? আমাৰ নিজৰ এটা সন্তান জীৱনটা কল্যাণ কামনা কৰি 2-3টা জীৱনত কৰি দিওঁ। সেইটো বলি বিধান কৰোঁ নহয় জানো? কিন্তু ডাঙৰ কথা আমি আৰু মায়াত কৰি কৰিছোঁ। যদি মায়াত নকৰিলোহেঁতেন ঠিক আছে, এইটো কি কয় নাকওঁ, তাৰ বিনিময়ে সি কল্যাণকে মই 2-3টা জীৱ আকৌ বধ কৰিব লাগে কিয়? এই প্ৰশ্নটোতো মই নাহে। গতিকে সেইটো হ'ল মায়া। সেই মায়া ধৰি থাকে। যেনেকৈ ৰছীডালকে আমি হাত বুলি ভয় কৰোঁ, এইটো হ'ল মায়া। গতিকে মায়াত কৰি আমি কিছুমান কাম, আৰু সেইটো নথকা হ'লেও হয়তো আমি ইমান চিন্তা কাম নকৰিলোহেঁতেন। তাৰ কাৰণে ঈশ্বৰ ভগৱন্তে এটা ব্যৱস্থা দিছে। এইখন সংসাৰ কি তেতিয়াহ'লে অৰ্থ নঘটিব নেকি? বা কামনা বাসনা নকৰিব নেকি? একো নালাগিব নেকি? আজিয়ে অনুষ্ঠানটো পাতিবলৈ কিমানখিনি পইচা পাতি অৰ্থপাতি দৰকাৰ হৈছে।
যেতিয়া পৰীক্ষিতে কৈছিলে ঋষিমুনিবিলাকে বোলে যজ্ঞ কৰা, পৰীক্ষিতে কৈছিলে কিমান টকা লাগিব যজ্ঞ কৰিবলৈ। মোৰতো এতিয়া ৰাজ্য নাই, চব মই জন্মতে গোটাই দিলোঁ, চাৰিবেলা পইচা নাই, আৰু কিমান দিন লাগিব যজ্ঞ কৰিবলৈ, মই থাকিম 7 দিন। এইবোৰ কেঞ্চেল কৰি দিলে। তাৰমানে কৰ্মকাণ্ড তেতিয়াই কেঞ্চেল হৈ গ'ল, তেতিয়াই ঋষিমুনিবিলাকে আৰু তেতিয়াই ঘোষণা হৈ গৈছে। আর দেখি নাও বলে এই কর্মকাণ্ড করিলে তার করা তাহলে এইবিলাক দুখ আছে। কৃষ্ণ অর্পিয়া করি কর্মযোগ আপনার বিষয় আছে জানিলো মনত। কর্মকাণ্ড করিলে বিঘ্নি আছে। তার একটা উদাহরণ রজায় যুধিষ্ঠিরে রাজসূয় যজ্ঞ পাতিছিলে। রাজসূয় যজ্ঞ প্রথম যজ্ঞ ভাগ কাক দিছিলে, প্রথম সেয়া ভাগ কাক দিছিলে, কৃষ্ণকে দিছিলে। কৃষ্ণক অর্পণ করেছিলে, কিন্তু তাতো বিঘিনি হৈ গ'লে তাতো এটা ৰক্তাক্ত পৰিণত হৈ গ'ল। তাতোতো শিশুসকলক ব্যস্ত কৰিব লগা হ'ল। গতিকে কৰ্মকাণ্ড মানেই কৰ্মত বিঘিনি অনেক আছে, কিন্তু বকতিভাৱে বিঘিনি নাই। এই কথাটোকে আনিবৰ কাৰণে আমি ইয়াত পেলাই দিবৰ কাৰণে এই নিমিৰতাই বাৰম্বাৰ নৱসিদ্ধ সুধি আছে। কথাটো ইটো কথাটো সহজ উপায়টো নি আছে। এতিয়া সহজ উপায়টো ওলাবগে তোমাৰ ঈশ্বৰ কৃষ্ণ ভকতিৰ বাবে অন্য নহয়। বিচাৰিব মায়া স্বামী তোমাৰ আমি ভজি নহওঁ জয় বুলি মাত্ৰ দুটা শব্দহে দুজনে দিলে, জয় জয় বুলি ঘোষণা কৰে। জয় জয় কৃষ্ণ থকা মই নহয়। আৰু দুজনে প্ৰথমে ভক্তিৰ ধাৰাটো প্ৰথম জয়েৰে আৰম্ভ কৰিছে। জয়েৰে আৰম্ভ কৰিছে। সেইকাৰণে বৰগীতৰ কিতাপত প্ৰথম বৰগীতটো কি লিখিছে? জয় 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 গা জগনিধি গা দব গা। পিছতটোহে আৰম্ভ কৰিছে, প্ৰথমতে জয়েৰে আৰম্ভ কৰিছে। জয় হৰি গোবিন্দ নাৰায়ণ নাম জয় আৰম্ভ কৰিছে। এতিয়া ভাগত কিহে আৰম্ভ কৰিছে? জয় জয় কৃষ্ণ কৃষ্ণ মনোময়। গতিকে মাত্ৰ দুটি কৃষ্ণ ভগৱন্তৰ জয় ঘোষণা কৰে। জয় ঘোষণা কৰক, ইয়াত ডাঙৰ মহিমা আছে। আপোনালোকে পাইছে ইয়াত এতিয়া এজন কি দণ্ডী ৰজাৰ ক্ষেত্ৰত পাইছে। দণ্ডী ৰজাৰ ওচৰত মানে এবাৰ এই দণ্ডী ৰজাই হেৰিয়ে শ্ৰীকৃষ্ণই অকণমান মাত দিছে নহয়, কৃষ্ণৰাজো লীলা আৰু কাজিয়া এটা লাগিলে বেয়ালে বিয়া এটা হ'ল। তেতিয়া দণ্ডী ৰজাক বধ কৰিবলৈ কৃষ্ণই একদম কৰ্মদবী গদালৈ খেদি আহিলে, আৰু দণ্ডী ৰজাও তাৰ পৰা মানে পলাবলৈ আৰম্ভ কৰিলে। ক'ত থাকিব তাৰ ওচৰত আশ্ৰয় ল'ব বিচাৰি বিচাৰি দৌৰি ফুৰিছে, কিন্তু বৰজন ভীমক পালেগৈ দণ্ডী ৰজাই। তেতিয়া ভীমক পালেগৈ যে বিকুদৰ মোক ৰক্ষা কৰা। তোমাৰ কি হ'ল? বোলে কৃষ্ণই মোক বধ কৰিবলৈ আহিছে। বাকী কি লাগিলে কি ভাগে সেইখিনি নকওঁ আৰু কৃষ্ণ বধ কৰিবলৈ আহিছে। বোলে হয় নেকি? আমাৰতো ক্ষেত্ৰীয় ধৰ্ম হৈছে নিৰাশ্ৰয় আশ্ৰয় দিয়া। ঠিক আছে বোলে হওক, তুমি ইয়াত থাকা, মই তোমাক ৰক্ষা দিম। কৃষ্ণ আহি পাই গ'লি, পাই গৈ ক'লে ভীমক ক'লে বোলে দাদা বিকুদৰ মই এজন ৰজা বধ কৰিবৰ কাৰণে খেতি আহি তোমাৰ ওচৰত শৰণাপন্ন হৈছে, তুমি তাক উলিয়াই দিয়া। ভীমে ক'লে মই উলিয়াই দিব নোৱাৰোঁ, কাৰণ মই তেতিয়া আশ্ৰয় দিলোঁ, মই কেতিয়াও তেওঁক এৰি দিব নোৱাৰোঁ। তেতিয়া কৃষ্ণই ক'লে বোলে নহয় মোক লাগিবই। ভীমে ক'লে মই নিদিওঁৱেই। তেতিয়া ক'লে কৃষ্ণই ক'লে ঠিক আছে মই যুদ্ধ কৰিম। ভীমে ক'লে কৰিব পাৰা, কিন্তু মোক পৰাস্ত কৰি কেনে তুমি পাব পাৰা, নহ'লে মই তোমাক ভাল লগাবলৈ গৈ মই তেওঁক এৰি দি মোক সত্য ধৰ্মটো নষ্ট কৰিবলৈ দিব নোৱাৰোঁ। ঠিক আছে তেতিয়াহ'লে মই কিন্তু কৰ্মদবী গদা ল'লোঁ দেই। ভীমে বোলে 32 গদা নল'লে দেই, সাৱধান। তেতিয়াহ'লে যুদ্ধ কৰা, মোক পৰাস্ত কৰি লৈ যোৱা, তুমি দণ্ডী ৰজাক লৈ যোৱা, তাৰ বিনিময় মই তোমাক কেতিয়াও মই দিব নোৱাৰোঁ। বোলে ঠিক আছে তেতিয়াহ'লে গদা ল'বা। বোলে ল'লোঁ। কৃষ্ণই ল'লোঁ কৌমদবী গদা কৃষ্ণই ল'লে। ভীমেও সেই 32,000 গদাটো দাঙি ল'লে। দাঙি লৈ আৰু দুইটাই দাঙি ল'লে কৃষ্ণৰ ওচৰলৈ। ভীম গ'ল জয় শ্ৰীকৃষ্ণ বুলি জাপ মাৰি গদাটো দাঙি মানে কৃষ্ণৰ ওচৰলৈ এটা লাগি গুচি গ'ল। আৰু কৃষ্ণ দেখিলে এইটো মোৰ জয়হে ঘোষণা কৰে। কৃষ্ণ পটককৈ উত্তৰ দিয়া গুচি গ'ল। ভীমে একদম জয় শ্ৰীকৃষ্ণ বুলি গদাটো লৈ যেতিয়া জাপ মাৰি মানে কৃষ্ণৰ ওচৰলৈ গ'ল, কৃষ্ণ পটককৈ উত্তৰ দিয়া গুচি গ'ল।
তাৰমানে কৃষ্ণই হেৰি দণ্ডিৰাজাকে অকল আৰু তেতিয়া নিজে ক'লে বোলে ৰাজা দণ্ডিৰা তুমি যোৱা চিন্তা নকৰিবা কৃষ্ণই তোমাক একো নকৰে গুচি গ'ল কাৰণ চব কৃষ্ণৰ জয় ঘোষণা কৰিছে ভীমে নিজে ভীমে কোৱা নাই ভীমৰ জয় হওক পাণ্ডৱৰ জয় হওক বুলি কোৱা নাই কৃষ্ণ তোমাৰ জয় হওক তোমাৰ লীলা জগতত ব্যাপী যাওক তোমাৰ ইচ্ছা পূৰণ হওক বুলি যেতিয়া ভীমে ঘোষণা কৰি দিলে তেতিয়া কৃষ্ণ পলাই দিলে অৰ্থাৎ অন্তৰ্ধান কৰি দিলে তাৰমানে কাৰ জয় হ'ল উল্টাকে ভকতৰ জয় হ'ল আমি বুজা নাই জয় উল্টাকে কাৰ জয় হ'ল ভকতৰ জয় হ'ল সদায় ভকতৰ শ্ৰেষ্ঠ বুলি মানে এতিয়া গতিকে সেই জয় জয় বুলি মাত্ৰ দুটা শব্দ আপুনি ঘোষণা কৰক জয় জয় বুলি ঘোষণা কৰক তেতিয়া মায়ে বাবা এৰি যাব কৃষ্ণ এতিয়া এই কৰ্মফল দুখেহে মিলাৱে সুখ নাহিকে কিঞ্চিত দেখিবা কৰ্মৰ ফল হেন বিপৰীত অৰ্থাৎ কৰ্মফলটো বিপৰীত মানে কি হয় আমি যিটো ইচ্ছা কৰোঁ বাঞ্ছা কৰোঁ সেইটো পাওঁ নে নেপাওঁ পাওঁনে পালেও তাৰমানে বিপৰীত হয় হয় আমি যাগযজ্ঞ ইত্যাদি বা বলি বিধান কৰি ইয়াত এইখিনি অৰ্থলে নাযায় পুণ্য হয় সেই পুণ্যখিনি আমাক স্বৰ্গলৈ লৈ যাব আৰু স্বৰ্গলৈ লৈ গৈ সেই পুণ্যখিনি থাকে মানেহে স্বৰ্গত থাকিবলৈ দিব কাৰণ তাৰপৰা আকৌ পেলাই দিব সেইকাৰণে সাধাৰণ কথা এটা আছে বোলে বৈকুণ্ঠত কি নাই ভাগৱতত কি নাই স্বৰ্গত কি নাই আৰু সংসাৰত কি নাই এনেকুৱা বুলি এটা প্ৰশ্ন আছে যে বৈকুণ্ঠত কি নাই বৈকুণ্ঠত চবেই আছে এটা বস্তুৱে মাত্ৰ বৈকুণ্ঠত নাই বৈকুণ্ঠত এটা নাই অৰ্থাৎ দ্বিকুণ্ঠ বৈকুণ্ঠ অৰ্থাৎ তাত মায়া নাই বৈকুণ্ঠত মায়া নাই তাত মানে সকলোখিনি অবয়া ভকত থাকে সকলোখিনি বৈকুণ্ঠত মায়া নাই এই ভাগৱতত কি নাই ভাগৱতত এটাও মিছা কথা নাই এটাও মিছা কথা নাই এটাও ভুল নাই ভাগৱতত বোলে এটাও ভুল নাই কিন্তু ভাগৱতত ভুল আছে কথাটাই নহয় 113টা ভুল আছে ভাগৱতত ভুলৰ কাৰণে ভাগৱত সৃষ্টি হ'ল বোলে কি ভুল হ'ল উদাহৰণ প্ৰথমতে পৰীক্ষিতে যদি এই সমিতিৰ কাষত হাতটো আহি দিয়া ভুলটো নকৰিলেহেঁতেন আমি ভাগৱত নাপালোহেঁতেন উপমুখে বহি ভাগৱত ব্যক্ত নহ'লেহেঁতেন নহয় জানো লোকক কবলৈ আহি পৰীক্ষিতে ক'বলৈ আহি লোকে যেনিবা বিধিত কৰিলে তেনেকৈ আনকলে কৃষ্ণক কান্ধত উঠিবলৈ ইচ্ছা কৰা ভুলটো যদি নকৰিলেহেঁতেন ভাগৱত হয়তো আমি নাপালোহেঁতেন ব্ৰহ্মাই কৃষ্ণ মোহিনী ৰূপটো খাবলৈ যদি বিচাৰ ভুলটো নকৰিলেহেঁতেন ভাগৱত হয়তো নাপালোহেঁতেন গতিকে ভুলৰ হৈছে ভাগৱতৰ সৃষ্টি আৰু যে হওক স্বৰ্গত কি নাই স্বৰ্গত মৰি খালি নাই কাৰণ স্বৰ্গত থকা দেৱতাবিলাকে অমৃত খাই মৰণ অমৰ হৈ আছে সিহঁতি নমৰে তাতে মৰি খালি দৰকাৰ নাই আৰু ইয়াৰ পৰা আমাৰ মানুহবিলাক যদি অসমত পুণ্য কৰি তালৈ যায় তাত পুণ্য শেষ হ'লে লগে লগে আকৌ এইখন সংসাৰে আকৌ গতা মাৰি পেলাই দিয়ে তাত মৰিবলৈ নিদিয়ে গতিকে তাত মৰি খালি দৰকাৰ নাই আৰু সংসাৰত কি নাই সংসাৰত অকণো সুখ নাই সুখ বুলি মানুহবলীয়া নেদেখে সুখৰ লোক খুব বিচাৰতে পায় সংসাৰত জীৱন উঠি দিব গতিকে এই মানে দুখময় সংসাৰখনত সুখ বিচাৰি আমি যিবোৰ কৰ্ম কৰোঁ সেই কৰ্মবোৰে আমাক সুখ দিয়ে মানে দুখ দিয়ে সুখৰ মূল ভাণ্ডাৰ দিয়ে সুখৰ ওচৰতে কৃষ্ণ সেইকাৰণে কৃষ্ণ ভক্তি লাগিবই কৃষ্ণই কৈছে কৃষ্ণক এবাৰ অৰ্জুনে কৰ্ণই সুধিছিলে কৃষ্ণ সুধিছিলে যে হে ৰঘুপতি মোৰ ভাগ্য এনেকুৱাই নে কাৰণ মইতো সকলো কথাতে ব্যৰ্থ হৈছোঁ চোৱাচোন মই জন্মৰ লগে লগে ব্যৰ্থ হৈছোঁ পিতৃ মাতৃৰ পৰা প্ৰত্যক্ষ হৈ মোক আজি ভূতপুত্ৰ বুলি নিন্দিত কৰিছে গংগা মাতৃয়ে পাই যায় মোক চিনেৰে মাত্ৰ কিন্তু মোৰ কোনো কথাতে মানে মোৰ মানে সফলতা নাই আনকি দুপৰীয়াও মোক ইমান মানে তিৰস্কাৰ কৰে ক'তো তাৰমানে জীৱনৰ হ'ল তেতিয়া কৃষ্ণ হাঁহি মাৰি ক'লে বোলে কৰ্ম তোমাৰ জীৱনততো কি কষ্ট গুৰু শিক্ষাত গৈছা তুমি তাত গুৰুৱে কিবা এটা হৈছে আৰু মোৰ জীৱনটোলৈ চোৱা অৰ্থাৎ মই পিতৃ মাতৃ বিবাহৰ পৰা মোৰ জীৱনটো কিমান কষ্টকৰ জীৱন
মই যোনবোৰ কাৰাগাৰ থাকি যোনবোৰ কাৰাগাৰ অন্ধকাৰ কাৰাগাৰত জন্ম ল'ব লগা হৈছিল, তাৰ ওপৰতো আকৌ মই যোনবোৰ কাৰাগাৰত জন্ম লৈ তাৰ পৰা জাগ্ৰত প্ৰহৰীৰ পৰা মোৰ পিতৃয়ে পলুৱাই নি আনক থ'ব লগা হৈছিলে। ঠিক আছে, আনক থৈছে বাৰু, আনক থওক, কিন্তু মই তাত থৈ মোৰ ইমান শান্তি নাই। মোক লগে লগে ঘটনা মাৰিবলৈ আহিলে, ছত্ৰপাত আহিলে, কোনোবা আহিলে, মোৰ জীৱনত কোনদিনাখন মোক আছে। কিন্তু এটা বস্তু মোৰ জীৱনৰ পৰা গুচি যোৱা নাই, সেইটো মোৰ নিজৰ হাঁহিটো যোৱা নাই। মই সদায় হাঁহি থাকোঁ, সদায় হাঁহি থাকোঁ। ইমান কষ্ট বৃন্দাবনত দেখিছেনে? মই গৈছোঁ অঘৰ বকা কুকুৰাই ঢেঁকী টেকি এইবিলাককে লৈ অনবৰত মোৰ পাছতে ঘূৰি ফুৰিছে, মোক মাৰিবলৈকে ঘূৰি ফুৰিছে। মথুৰালৈ আহিলোঁ, মথুৰালৈকে দেখিছেনে? মোৰ নিজৰ মামা হৈ মামাই মোক শত্ৰু ব্যৱহাৰ কৰিছে, ধনুযজ্ঞ পতাবলৈ মোক বধ কৰিবলৈ যত্ন কৰিছে, ইমানখিনি কৰিছে চব। অথচ মই হাঁহি আছোঁ। কিয় হাঁহি আছোঁ? তাৰমানে হ'ল আচল ৰূপৰ আত্যন্তিক ৰূপৰ গৰাকী কৃষ্ণ। সেই কৃষ্ণ ভজিলেহে সেই ৰূপৰ গৰাকী হ'ব পাৰে। অন্য কোনো তাৰমানে উপায় নাই যিটো নেকি মানুহে নিজৰ শান্তিটো পাব পাৰে। এতিয়া ঈশ্বৰ কৃষ্ণ ভক্তিৰ বাবে অন্য কোনো উপায়। এতিয়া আমাৰ সুন্দৰ প্ৰমাণ দিলে দেখিছেনে? আমি সকলো ঈশ্বৰ নামত আছোঁ, ঈশ্বৰ কৰ্মত আছোঁ। মোবাইলতে আনক আধাৰ কাৰ্ডটো নাপালাহেঁতেন চাগে নিশ্চয় ধৰিলে ভকতসকলৰ মাজত, ঈশ্বৰৰ নামৰ মাজত। কিন্তু তেখেতক শিকাই চাবলৈ এতিয়া সাৱধানে ফুৰিবা। মোবাইল এটা আজি এটা মোবাইলত বহু পইচা, সেইটো লৈ ফুৰিছে আপোনাৰ সাৱধানে ফুৰিবৰ কাৰণে তেখেতক সেই শিকাটো দিলে, আৰু কিন্তু মোবাইলটো ঈশ্বৰ দিয়ে। কাৰণ ভকতৰ মাজতহে হানি হৈছে। সুন্দৰ হয় আপোনাৰ মৃত্যু বুলি মানিবে ধন, নানা বিৰামি লৈ আহি হাৰ কাৰণ, পুত্ৰ পত্নী পশু গৃহ ক্ষণিক চঞ্চল, কোন প্ৰীতি হাৰিবে ইহ নিষ্ফল। পুত্ৰ পত্নী পশু পক্ষী ঘৰ দুৱাৰ এইবিলাক আমাৰ আচল অৱস্থাটো শান্তি দিব নোৱাৰে। গতিকে ধনটো আমাৰ একমাত্ৰ আমি তাক পৰিচালনা কৰিব নাজানিলে সিও আমাৰ মৃত্যুৰ কাৰণ হয়। ধনটোৱে এতিয়া ধনটো লাগিব, টকা পইচা লাগিব, টকা পইচা নহ'লে নহ'ব চলিব। গতিকে বেছি হ'লে তাৰ মাত্ৰাটো যদি বাঢ়ি যায়, তাতো যদি আকৌ অহংকাৰ হয়, তাকো যদি পৰিচালনা কৰিব নাজানে, সি মৃত্যুৰ কাৰণ হৈ পৰে। সেইকাৰণে অসংখ্য মূৰ্তি বল হ'লে মুখত আনে যিটো নৰোত্তমে, সিও ভৈল মূৰৰ বস্ত্ৰ, সিও ভৈল মূৰ, ময়ো ভৈল তাৰ অৱশ্য। অসংখ্য মূৰ্তি হৈ ঈশ্বৰ জানিব লাগিব, ভক্তি থাকিব। সেইকেইটা এটা সুন্দৰ উদাহৰণে দিছে। উদাহৰণ কেনেকৈ দিছে? চব পানীতে পদুমৰ জন্ম আৰু পানীতে পদুমৰ জীৱন, অৰ্থাৎ পানীয়ে পদুমক স্পৰ্শ কৰিব নোৱাৰে। ঠিক আমিও এইখন সংসাৰতে জন্ম, এইখন সংসাৰতে আমি জীৱন নিৰ্বাহ কৰিব মানে আমাৰ জীৱন। কিন্তু এই সংসাৰখনে যাতে আমাৰ নৰকলৈ নিব নোৱাৰে, এইটো কাৰণে সাৱধান হ'ব লাগে। তাৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা দিছে। অৰ্থাৎ যিখন ঘৰত হৰি ভক্তি আছে, হৰি ভকতি আছে, যিখন ঘৰত হৰি ভক্তি আছে, সেইখন ঘৰতে পৰিয়ালটোৰ মাজত ভাল বুজা পৰা আছে, ভাল মানে আলাপ আলোচনা আছে, সকলো ব্যৱস্থাখিনি হেৰাই কৰি আছে। সেই বস্তুটো হৈছে হৰি ভক্তি। গতিকে এতিয়া আমাকো এই পদুম ফুলৰ দৰে হ'বলৈ কৈছে। ঈশ্বৰ কৃষ্ণ গোটেই অংগ প্ৰত্যংগবোৰ পদুমৰ লগত তুলনা সেইকাৰণে কৰিছে। যদি বোলে ধৰ্মগ্ৰন্থে ধৰ্মৰ ওপৰত হয়, এই যদি বোলা ধন সন্তে ধৰ্ম উপদয়, সেই সন্তে স্বৰ্গ সুখ পাব। মুনি স্বৰ্গত আছে যত যত সুখ, সমস্ত বিনাশী সদা পাৱে মাত্ৰ দুখ। আপোনাৰ সমাজৰ দেখিছি হৰি নিন্দা বাদকটো বিবাদ অধিক, অনুদিনে দেখৈ পুণ্য যায় ক্ষয়, মনৰ অনুগুছে সদা পতনৰ ভয়।
সত্যকথা আমরা কর্মকাণ্ড কৰি পুণ্য উপাৰ্জন কৰি স্বৰ্গলৈ যাব পাৰোঁ। ৰাজসুই যজ্ঞ কৰি সত্য যুগে যুগ পঢ়াৰ পুণ্য ফলে হ'বলৈ সিও মানে অভিমতি যায়। অক্ষমে তৰ্ক কৰি যদি সত্যৰূপ পায়ে সিও পুণ্য ফল হ'লে আকৌ পৃথিৱীলৈ ঘূৰি আহিব লাগে। এতিয়া একদম নিশ্চিত। গতিকে প্ৰতিদিনে পুণ্যটো গৈ আছে, গৈ মানে সেই ফলটো আহি আছে। তাৰমানে এটা সুন্দৰ আহি সময়ত দিছিলে এই দিল্লীলৈ গৈছিলোঁ। আমাৰ শংকৰদেৱ নলবাৰী যে এনেকৈ হেৰি পাতিছিলে, শংকৰ চাবলৈ পাতিছিলে, দিল্লী আহমেদাবাদ এইবিলাকত পাতিছিলে। এবাৰ আমি দিল্লীলৈ গৈছিলোঁ। দিল্লীৰ এজন লোকে ভাষণ এটা দিছিলে, ভাল অসমীয়া দিল্লী ভঙা মাজেৰে ভাষণ এটা দিছিলে। বোলে ভকতৰ ভয়ো আছে, এই কথাকে লৈ ভাষণ দিছিলে। তেখেতে ভাষণ দিলে ভকতৰ ভয়ো আছে, বোলে তাৰ প্ৰমাণ দি আপোনালোকে চাওক ভকতৰ কোনো ভয় নাই। বোলে আপোনালোক ক'ৰ পৰা আহিছে? অসমৰ পৰা আহিছে। কেইদিন আহিছে? 4 দিন আহিছে আৰু আহি আছে। য'তে ট্ৰেইনখন হৈছে গোটেই দেখিলে যে পানী লাগিছে, পিয়াহ লাগিছে, পিলেটা পানী বুলি লিখি থৈছে, তাত টুকটুককৈ পানী খালেগৈ, ক'ৰবাত 2 লিটাৰ খালে, ক'ৰবাত 100 লিটাৰ খালে, এনেকৈ আহি আছে। কিন্তু চব আপোনালোকৰ ভয় নাই। কিন্তু যিবিলাক দেৱতা, এতিয়া কলিযুগৰ যিবোৰ দেৱতাৰ কথা কৈছে, মুখ্যমন্ত্ৰী ইত্যাদি সেইবিলাক প্ৰধানমন্ত্ৰীয়ে তেখেতে বুজাইছে, এইবিলাকৰ মৃত্যুটো চকুৰ আগত দেখা আছে। যদি সঁচাকৈ আমি কওঁ জনপ্ৰিয় চৰকাৰ, যদি জনপ্ৰিয় হয় তেওঁলোকৰ ইমান চিকৰ দিছিল, কাৰণ তেওঁলোকে মৃত্যুটো তেওঁলোকে সন্মুখতে গৈ আছে, কিন্তু ভকতে দেখা নাই। ভকতেতো চিকৰতি নাই। অসমৰ পৰা আহি দিল্লী পাইছেহি, তাতো কোনো চিকৰতি নাই। য'তে পিলেটা পানী পাইছে ত'তে খাই দিয়ে, কিন্তু সিহঁতৰ পৰা পানী কৰি নাই। ভকতটো পৰীক্ষা কৰি দিয়াই কাৰণে তাতো মৃত্যু দেখি আছে। সিহঁতি পঢ়া ছবিখনতো মৃত্যু আছে বুলি সিহঁতে সন্দেহ কৰিছে, কোনোবাই পৰীক্ষা কৰি দিব লগা হৈছে। এতিয়া ভকতৰ ভয় আছে।